গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেললৈ আপোনালোকক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই গৌৰৱময় স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত আপোনালোক সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আজি 15 আগষ্ট 2026 শনিবাৰ, পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 29 তাৰিখ, শুক্লপক্ষৰ তৃতীয়া তিথি। আজিৰ দিনটোত উত্তৰ ফাল্গুনী নক্ষত্ৰ, শিৱযোগ আৰু তৈলতিল কৰণৰ প্ৰভাৱ থাকিব। লগতে আজি জন্ম ৰাশি সিংহ ৰাশি আৰু পুৱা 9:36 পাছত চন্দ্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰিব। গ্ৰহৰ অৱস্থানলৈ চালে আজি সূৰ্য কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত, বুধ কৰ্কট ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। গ্ৰহ নক্ষত্ৰৰ এই বিশেষ অৱস্থানৰ ফলত আজি কোনো ৰাশিৰ জীৱনত আহিব পাৰে ধন লাভ, কৰ্মক্ষেত্ৰত সফলতা, ব্যৱসায়ত উন্নতি আৰু নতুন সুযোগ। আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাই আজি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা প্ৰয়োজন। গতিকে আজি কোন ৰাশিৰ বাবে দিনটো শুভ হ'ব, কাৰ ভাগ্যত আহিব পাৰে আৰ্থিক লাভ, কোনে লাভ কৰিব চাকৰি বা ব্যৱসায়ত নতুন সুযোগ, প্ৰেম আৰু পাৰিবাৰিক জীৱনত কেনেকুৱা হ'ব আৰু কোনবোৰ ৰাশিয়ে আজি সাৱধানতা অৱলম্বন কৰিব লাগিব, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে আহক কোনো পলম নকৰি জানি লওঁ 15 আগষ্ট 2026 শনিবাৰৰ 12টা ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে আজি নতুন দায়িত্ব আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ ওপৰত অৰ্পণ কৰিলে ধৈৰ্য সহকাৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত নোসোমোৱাই ভাল। ব্যৱসায়ীসকলে আজি নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভ কৰিব পাৰে। অৱশ্যে ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আৰ্থিক দিশৰ পৰা আজিৰ দিনটো মোটামুটি ভাল, হঠাতে কোনো লাভৰ সুযোগ আহিব পাৰে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে আয় অনুসৰি ব্যয় নিয়ন্ত্ৰণত ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক জীৱনত আজি সুখ শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। ঘৰৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। আপোনাৰ কথাত যাতে কোনোবাই আঘাত নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেম ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰাৰ সুযোগ পাব। ভুল বুজাবুজি থাকিলে কথা পাতি সমাধান কৰাৰ চেষ্টা কৰক। অবিবাহিত সকলৰ বাবেও নতুন সম্পৰ্কৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ আৰু অনিয়মীয়া খাদ্য অভ্যাস এৰাই চলক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু পানী খোৱাৰ প্ৰতি গুৰুত্ব দিয়ক। আজি শুভ ৰং ৰঙা, আজিৰ শুভ সংখ্যা 9। সামগ্ৰিকভাৱে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উন্নতি আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। ওপৰৱালাৰ পৰা আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব পাৰে। নতুন দায়িত্ব আহিলেও ভয় নকৰিব, কাৰণ সেই দায়িত্বই ভৱিষ্যতে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহকৰ সৈতে যোগাযোগ আৰু লাভজনক চুক্তিৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা দিনটো যথেষ্ট শুভ। পূৰ্বে আবদ্ধ হৈ থকা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। কোনো নতুন উৎসৰ পৰা উপাৰ্জনৰ সুযোগ আহিব পাৰে। অৱশ্যে অতিৰিক্ত লাভৰ আশাত অতিৰিক্ত বিনিয়োগ কৰাৰ পৰা আজি আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক বিশেষ গুৰুত্ব দিয়া হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো মধুৰ হ'ব। সংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব। দীৰ্ঘদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি থাকিলে আজি আপুনি আলোচনা কৰি সমাধান কৰিব পাৰিব। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ খাদ্য অভ্যাসৰ প্ৰতি অলপ সচেতন হওক। অত্যাধিক তেল মছলা আৰু অনিয়মীয়া খাদ্য গ্ৰহণ এৰাই চলিলে ভাল। মনটো শান্ত ৰাখিবলৈ কিছু সময় বিশ্ৰাম লওক। আজিৰ শুভ ৰং বগা, আজিৰ শুভ সংখ্যা 6।
সামগ্ৰিকভাৱে দীৰ্ঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ আৰ্থিক লাভ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু পাৰিবাৰিক সুখৰ সম্ভাৱনা থকা এটা ভাল দিন। ধৈৰ্য আৰু বুদ্ধিৰে আগবাঢ়িলে আজি আপুনি ভাল ফল লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ যদিও ফলদায়ক হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ যোগাযোগৰ দক্ষতা বৃদ্ধি পাব আৰু নিজৰ বুদ্ধি আৰু দক্ষতাৰ বহু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে আজিৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব আৰু কোনো গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও আজি নতুন সুযোগৰ বিষয়ে খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক বা ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগ হ'ব পাৰে। আপোনাৰ কথা কোৱাৰ দক্ষতাৰ জৰিয়তে কোনো লাভজনক চুক্তি সম্পন্ন কৰাৰ সম্ভাৱনা আছে। কিন্তু কোনো কাগজ পত্ৰত স্বাক্ষৰ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশৰ পৰা আজি মিশ্ৰিত ফল লাভ কৰিব পাৰে। উপাৰ্জনৰ পথ মুকলি থাকিব যদিও একে সময়তে ঘৰুৱা বা ব্যক্তিগত প্ৰয়োজনত কিছু অতিৰিক্ত ধন খৰচ হ'ব পাৰে। সেয়েহে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ ৰাখক। আৰু পাৰিবাৰিক জীৱনত যদি চোৱা হয়, আজি আপোনাৰ পৰিস্থিতিয়ে পৰিয়ালৰ সদস্যসকলক আনন্দিত কৰিব। কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰুৱা কোনো সমস্যা থাকিলে আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাৰ সুযোগ পাব। প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। মনৰ ভিতৰত জমা হৈ থকা কথাবোৰ খোলাখুলিকৈ প্ৰকাশ কৰিলে সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বন্ধুত্বৰ জৰিয়তে নতুন সম্পৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াওক। মানসিক চাপ কমাবলৈ নিয়মিতভাৱে অলপ সময় শান্তভাৱে কটোৱাটো উপকাৰী হ'ব। আজিৰ শুভ ৰং সেউজীয়া, আজিৰ শুভ সংখ্যা 5। সামগ্ৰিকভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত সফলতা, নতুন যোগাযোগ আৰু আৰ্থিক সুযোগ লাভ কৰাৰ দিন। নিজৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতা সঠিকভাৱে ব্যৱহাৰ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ৰাশিত সূৰ্য, বুধ আৰু বৃহস্পতি অৱস্থানৰ ফলত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে জ্ঞান, বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত আজি আশাব্যঞ্জক ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ আহিব পাৰে। আপোনাৰ কামৰ ওপৰত ওপৰৱালাৰ নজৰ পৰিব পাৰে আৰু প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। পদোন্নতি বা নতুন দায়িত্বৰ বিষয়ে কোনো ইতিবাচক খবৰো লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ কোনো সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ পূৰ্বৰ কোনো যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। আৰ্থিক দিশৰ পৰা আজিৰ দিনটো যথেষ্ট শুভ। উপাৰ্জন বৃদ্ধি কৰাৰ নতুন পথ বিচাৰি পাব পাৰে। কোনো পুৰণি বিনিয়োগ বা আবদ্ধ হৈ থকা ধনৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আনৰ কথাত ভৰসা কৰি ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতা আপোনাক আনন্দিত কৰিব পাৰে। ঘৰত কোনো শুভ কাম বা গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ সম্ভাৱনাও আছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এটা সুন্দৰ দিন হ'ব পাৰে। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব আৰু সম্পৰ্ক মৰম আৰু বিশ্বাস বৃদ্ধি পাব। অবিবাহিতসকলে নিজৰ পছন্দৰ কোনো ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰাৰ সুযোগ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে দিনটো ভালেই থাকিব। তথাপিও অত্যধিক কামৰ চাপ নল'ব আৰু সময়মতে খাদ্য গ্ৰহণ কৰাৰ চেষ্টা কৰক। মানসিক শান্তিৰ বাবেও কিছু সময় বিশ্ৰাম লওক। আজিৰ শুভ ৰং হালধীয়া, আজিৰ শুভ সংখ্যা 2। সামগ্ৰিকভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সফলতা, সন্মান, আৰ্থিক লাভ আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা থকা এটা শুভ দিন। নিজৰ আত্মবিশ্বাস বজাই ৰাখি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সাৱধানতা আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ দিন। আজি জন্ম ৰাশি সিংহ ৰাশিত থাকিব আৰু কেতুৰ অৱস্থানৰ বাবে মনত কিছু অস্থিৰতা বা কোনো বিষয়ক লৈ অধিক চিন্তা হ'ব পাৰে। কিন্তু নিজৰ ওপৰত বিশ্বাস ৰাখিলে পৰিস্থিতি নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে কৰ্মক্ষেত্ৰ আজি কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামত মনোযোগ দিব লাগিব। সহকৰ্মী বা ওপৰৱালাৰ সৈতে কথা বতৰা পাতোতে খৰখেদাকৈ কোনো মন্তব্য নকৰিব।
আপোনাৰ ধৈৰ্য আৰু শান্ত স্বভাৱে আজিৰ আপোনাক সফলতা লাভ কৰাত সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক। নতুন ব্যৱসায়িক সুযোগ আহিব পাৰে যদিও কোনো চুক্তি বা লেনদেন কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি ল'ব। অংশীদাৰিত্বৰ ব্যৱসায়ত ভুল বুজাবুজিৰ সৃষ্টি নহবলৈ স্পষ্টভাৱে কথা পাতক। আৰ্থিক দিশৰ পৰা আজি অপ্ৰয়োজনীয় খৰচ সম্ভাৱনা আছে। হঠাতে কোনো বস্তু ক্ৰয় কৰাৰ ইচ্ছা হ'ব পাৰে, কিন্তু প্ৰয়োজন আৰু অপ্ৰয়োজন ভালদৰে বিচাৰ কৰি লোৱাই ভাল। আনহাতে পূৰ্বৰ কোনো ধৰণৰ বিষয় সমাধান হোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে, বিশেষকৈ আপোনাৰ কথাৰ ধৰণৰ বাবে কোনো ঘনিষ্ঠ ব্যক্তি ভুল বুজিব পাৰে। সেয়েহে আজি কোমলভাৱে কথা কোৱাটো আপোনাৰ বাবে অধিক লাভজনক হ'ব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। কোনো সন্দেহ বা ভুল বুজাবুজি থাকিলে তৰ্ক কৰাৰ পৰিৱৰ্তে শান্তভাৱে আলোচনা কৰি সমাধান কৰক। অবিবাহিতসকলে নতুন সম্পৰ্কত খৰখেদাকৈ সিদ্ধান্ত নোলোৱাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত টোপনি আৰু বিশ্ৰাম লোৱাৰ চেষ্টা কৰক। আজি শুভ ৰং সোণালী, শুভ সংখ্যা 1। সামগ্ৰিকভাৱে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ধৈৰ্য, সংযম আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। কোনো কামত খৰখেদা নকৰি চিন্তা ভাৱনা কৰি আগবাঢ়িলে দিনটো ভালদৰে পাৰ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু অগ্ৰগতিৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। পুৱা 9:36 পাছত চন্দ্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সক্ৰিয়তা বৃদ্ধি পাব পাৰে। মনত থকা বহু কাম আগুৱাই নিয়াৰ বাবে আজি ভাল সময়। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ কামৰ দক্ষতা আৰু নিয়মানুৱৰ্তিতাৰ বাবে ওপৰৱালাৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰা কথা ভাবি থকা জাতক জাতিকাসকলেও নতুন সুযোগৰ খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো যথেষ্ট অনুকূল। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব পাৰে আৰু কোনো লাভজনক চুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰাৰ ক্ষেত্ৰতো আজি ভাল সময়। আৰ্থিক দিশৰ পৰা আজি লাভৰ সম্ভাৱনা আছে। উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে আৰু পূৰ্বে কৰা কোনো কামৰ পৰা আৰ্থিক লাভালাভ কৰিব পাৰে। অৱশ্যে নিজৰ সামৰ্থ্যৰ বাহিৰত গৈ ঋণ লোৱাৰ পৰা আঁতৰি থকাই ভাল। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো মধুৰ হ'ব। সংগীৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো পুৰণি চিনাকি ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়ক। অতিমাত্ৰা কামৰ চাপ নল'ব আৰু সময়মতে খাদ্য গ্ৰহণ কৰক। মন শান্ত ৰাখিবলৈ অলপ সময় প্ৰাৰ্থনা বা ধ্যান কটাব পাৰে। আজিৰ শুভ ৰং সেউজীয়া, আজিৰ শুভ সংখ্যা 5। সামগ্ৰিকভাৱে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নতুন সুযোগ, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা থকা এটা শুভ দিন। নিজৰ বুদ্ধি আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে যদিও নিজৰ বুদ্ধি আৰু অভিজ্ঞতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। কোনো গুৰুত্বপূৰ্ণ কামত আজি আপোনাৰ সিদ্ধান্তই বিশেষ ভূমিকা পালন কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। কামৰ চাপ কিছু বৃদ্ধি পালেও ইয়াৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পাব। ওপৰৱালাৰ সৈতে কথা বতৰা পাতোতে বিনয়ী হৈ থাকক। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। কোনো পুৰণি গ্ৰাহকৰ সৈতে পুনৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। কিন্তু কোনো নতুন অংশীদাৰিত্ব বা ডাঙৰ চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে কৰি ল'ব। আৰ্থিক দিশৰ পৰা আজি সাৱধান হোৱা প্ৰয়োজন। উপাৰ্জন থাকিলেও হঠাতে কোনো অপ্ৰত্যাশিত খৰচ আহিব পাৰে। বিশেষকৈ অপ্ৰয়োজনীয় সামগ্ৰীত অধিক ধন খৰচ নকৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সামান্য মতভেদ সৃষ্টি হ'ব পাৰে। আপোনাৰ কোনো কথাই ঘৰৰ সদস্যক ভুল বুজাব পাৰে। সেয়েহে খং বা উত্তেজনাত কথা নোকোৱাই ভাল। শান্তভাৱে আলোচনা কৰি পৰিস্থিতি সহজে স্বাভাৱিক হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰক। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান কৰাৰ ভাল সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় হ'ব পাৰে, কিন্তু সম্পৰ্ক আগবঢ়োৱাৰ আগতে ভালদৰে চিনাকি হওক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু দৈনন্দিন কামৰ মাজত অলপ সময় নিজৰ বাবে ৰাখক। আজিৰ শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 6। সামগ্ৰিকভাৱে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ দিন। আৰ্থিক বিষয়ত অলপ সাৱধান হৈ চলিলে দিনটো অধিক শুভ হ'ব। প্ৰিয় দৰ্শক, এতিয়া বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো উন্নতি আৰু নতুন সুযোগ লাভৰ সম্ভাৱনা ভৰা হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ আহিব পাৰে। নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰত হৈ থাকিলে ভাল ফল লাভ কৰিব। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত অৰ্পণ কৰা হ'ব পাৰে। কামটো ভালদৰে সম্পূৰ্ণ কৰিলে ওপৰৱালাৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে শুভ সংবাদ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো যথেষ্ট অনুকূল। নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ পৰা লাভজনক সুযোগ লাভ কৰিব পাৰে। কোনো পুৰণি ব্যৱসায়িক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে অংশীদাৰৰ সৈতে সকলো বিষয় স্পষ্ট কৰি লোৱা ভাল। আৰ্থিক দিশৰ পৰা আজি লাভৰ সম্ভাৱনা আছে। উপাৰ্জনৰ নতুন উৎসৰ বিষয়ে চিন্তা কৰিব পাৰে আৰু কোনো পুৰণি ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। কিন্তু হঠাতে অধিক লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ মতামতক বিশেষ গুৰুত্ব দিয়া হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো শুভ। সংগীৰ সৈতে আপোনাৰ বুজাবুজি বৃদ্ধি পাব আৰু একেলগে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণভাৱে দিনটো ভাল থাকিব। তথাপি অতিৰিক্ত কামৰ চাপ নল'ব আৰু সময়মতে বিশ্ৰাম ল'ব। খং আৰু মানসিক উত্তেজনা নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ। আজি শুভ ৰং মেৰুন, আজি শুভ সংখ্যা 9। সামগ্ৰিকভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু আৰ্থিক লাভ নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা থকা এটা শুভ দিন। আত্মবিশ্বাস আৰু ধৈৰ্যৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সঠিক দিশ বিচাৰি পাব। বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে আৰু কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলে আজি কোনো ভাল সুযোগৰ বিষয়ে জানিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব পাৰে। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধি পাব আৰু ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ আহিব পাৰে। দূৰৰ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ সৈতে হোৱা যোগাযোগৰ পৰাও লাভৱান হ'ব পাৰে। আৰ্থিক দিশৰ পৰা আজি দিনটো মোটামুটি শুভ। উপাৰ্জনৰ পথ মুকলি থাকিব যদিও একে সময়তে কিছু অতিৰিক্ত খৰচো বৃদ্ধি হ'ব পাৰে। সেয়েহে হাতলৈ অহা ধন সঠিকভাৱে পৰিকল্পনা কৰি ব্যৱহাৰ কৰক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতা বা শুভ সংবাদে আপোনাৰ মন আনন্দিত কৰিব পাৰে। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব পাৰে। মনৰ কথা মুকলিকৈ প্ৰকাশ কৰিলে দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিয়ক। অত্যধিক দৌৰা-দৌৰি আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত পানী আৰু বিশ্ৰাম লোৱাটো উপকাৰী হ'ব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। সামগ্ৰিকভাৱে ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ কৰ্মক্ষেত্ৰ অগ্ৰগতি, নতুন সুযোগ আৰু পাৰিবাৰিক সুখ লাভ কৰাৰ সম্ভাৱনা থকা এটা শুভ দিন। আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু সুযোগ হাতৰ পৰা যাব নিদিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব। কিছুমান কামত অলপ পলম হ'লেও হতাশ নহ'ব। ধৈৰ্য ধৰি আগবাঢ়িলে শেষত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। ওপৰৱালাই আপোনাৰ কামৰ ওপৰত বিশেষ নজৰ ৰাখিব পাৰে। সেয়েহে কোনো কাম অসম্পূৰ্ণকৈ নাৰাখিব। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে সন্মান আৰু প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও দিনটো মিশ্ৰিত ফলদায়ক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব যদিও কোনো নতুন বিনিয়োগ বা অংশীদাৰিত্বৰ ক্ষেত্ৰত খৰখেদা নকৰিব। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক বজাই ৰখাটোৱে অধিক লাভ দিব পাৰে। আৰ্থিক দিশৰ পৰা আজি সাৱধান হোৱা প্ৰয়োজন। উপাৰ্জন ঠিকেই থাকিলেও কোনো অপ্ৰত্যাশিত খৰচে বাজেটত প্ৰভাৱ পেলাব পাৰে। ঋণ দিয়া বা আনৰ আৰ্থিক দায়িত্ব নিজৰ ওপৰত লোৱাৰ ক্ষেত্ৰত আজি বিশেষ সাৱধান হওক। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ প্ৰয়োজনত আপোনাক সহায় কৰিব লাগিব পাৰে। ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি ধৈৰ্য আৰু বুজাবুজি অতি প্ৰয়োজনীয়। ব্যস্ততাৰ বাবে সংগীক সময় দিব নোৱাৰিলে ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে ব্যস্ততাৰ মাজতো সংগীৰ সৈতে কথা পাতিবলৈ সময় উলিয়াওক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ক্লান্তি আৰু মানসিক চাপ অনুভৱ হ'ব পাৰে। কামৰ মাজত বিশ্ৰাম লওক আৰু নিজৰ দৈনন্দিন খাদ্য অভ্যাস প্ৰতি সচেতন হওক। আজিৰ শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 8। সামগ্ৰিকভাৱে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ধৈৰ্য
নিয়মানুবৰ্তিতা আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে সফলতা লাভ কৰাৰ দিন। খৰখেদা সিদ্ধান্তৰ পৰিৱৰ্তে অভিজ্ঞতাৰ ওপৰত বিশ্বাস ৰাখক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু পৰিৱৰ্তনৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ চিন্তা ভাৱনাত নতুনত্ব আহিব পাৰে আৰু কোনো পুৰণি সমস্যাৰ সমাধানৰো পথ বিচাৰি পাব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়িলে আজি বহু কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন কামৰ সুযোগ আহিব পাৰে। আপোনাৰ দক্ষতা দেখুৱাবলৈ ভাল সুযোগ লাভ কৰিব। ওপৰৱালাৰ সৈতে সম্পৰ্ক ভাল থাকিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰৰ কোনো গোপন বিষয় আনৰ সৈতে আলোচনা নকৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন যোগাযোগ বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব পাৰে। অনলাইন বা দূৰৰ কোনো ব্যৱসায়িক যোগাযোগৰ পৰাও লাভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশৰ পৰা আজি লাভৰ সম্ভাৱনা আছে। উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব পাৰে। পুৰণি কোনো ধন ঘূৰি অহাৰ সম্ভাৱনাও আছে। তথাপি অতিৰিক্ত লাভৰ আশাত অতিৰিক্ত ঝুঁকি নল'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব। কোনো ঘৰুৱা বিষয়ত আপোনাৰ সিদ্ধান্তক সকলোৱে সমৰ্থন কৰাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো শুভ। সংগীৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ মানসিক শান্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অতিৰিক্ত চিন্তা আৰু অনিয়মীয়া জীৱনশৈলী এৰাই চলক। সময়মতে বিশ্ৰাম ল'লে ভাল অনুভৱ কৰিব। আজিৰ শুভ ৰং আকাশী নীলা। আজিৰ শুভ সংখ্যা 8। সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি নতুন সুযোগ, কৰ্মক্ষেত্ৰ অগ্ৰগতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা থকা এটা শুভ দিন। নিজৰ পৰিকল্পনাত বিশ্বাস ৰাখি ধৈৰ্যৰে আগবাঢ়ক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, পৰিশ্ৰম আৰু নতুন আশাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু বহুদিন ধৰি চলি থকা কোনো কামত অগ্ৰগতি লাভ কৰাৰ সুযোগ আহিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। কামৰ চাপ থাকিলেও নিজৰ দক্ষতা আৰু ধৈৰ্যৰ জৰিয়তে সকলো কাম ভালদৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ওপৰৱালাৰ পৰা আপোনাৰ কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবেও আজিৰ দিনটো মোটামুটি শুভ। নতুন গ্ৰাহকৰ সৈতে যোগাযোগ বা কোনো পুৰণি ব্যৱসায়িক যোগাযোগৰ পৰা লাভজনক সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। আৰ্থিক দিশৰ পৰা আজি মিশ্ৰিত ফল লাভ কৰিব পাৰে। উপাৰ্জন থাকিব যদিও ঘৰুৱা প্ৰয়োজন বা কোনো পুৰণি দায়িত্বৰ বাবে ধন খৰচ হ'ব পাৰে। সেয়েহে অতিৰিক্ত খৰচ নিয়ন্ত্ৰণত ৰাখক আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু তেওঁলোকৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদে আপোনাক উৎসাহিত কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব পাৰে। আপোনাৰ মনৰ কথা সংগীৰ সৈতে ভাগ বতৰা কৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু ক্লান্তিৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত টোপনি, বিশ্ৰাম আৰু নিয়মীয়া খাদ্য গ্ৰহণৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ শুভ ৰং হালধীয়া। আজিৰ শুভ সংখ্যা 3। সামগ্ৰিকভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত অগ্ৰগতি, নতুন সুযোগ আৰু পাৰিবাৰিক সমৰ্থন লাভ কৰাৰ সম্ভাৱনা থকা এটা ভাল দিন। ধৈৰ্য আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়িলে দিনটো আপোনাৰ বাবে অধিক ফলপ্ৰসূ হ'ব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।